তাৰমানে এতিয়া এইবাৰ বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল। বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল। আমি সদায় কৈ আহিছিলোঁ নে নাই বাৰু যে সাম্প্ৰদায়িক আৰু সাম্প্ৰদায়িক দুইটা বন্ধু। আমি সদায় কৈ আহিছিলোঁ নাই বিজেপি আৰু AIDF একেটা মুদ্ৰাৰ ইপিঠি ইপিঠি সদায় কৈছিলোঁ নে নাই বাৰু। মোকতো মানে বেয়াই পাই গৈছিলে। মই সদায় কৈ আছিলোঁ যে একেলগতে আমি বিজেপি আৰু একেলগতে আমি AIDFক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। মইতো সদায় ধেমালি কৰি কৈ থাকোঁ যে চকী এখনত হিমন্ত বিশ্ব শৰ্মাক বহাব লাগিব, তাতে আকৌ বদৰুদ্দিন আজমলক বহাব লাগিব। দুইফালে হিন্দু মুছলমান মানুহ লগ লাগি হেল্লো হেঁচাত কৰি দুইটা সাম্প্ৰদায়িক মানে দলৰ চৰ্দাৰকে আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব। এইটো কথা মই কৈ আহিছিলোঁ। এতিয়া পূৰা প্ৰমাণ হৈ গ'ল নে নাই যে এতিয়া NDA সহযোগী UPPL এইবাৰ AIDFৰ 3জন বিধায়কৰ পৰা সাম্প্ৰদায়িক মুছলমান সাম্প্ৰদায়িক দল AIDFৰ 3জন বিধায়কৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা অনুসৰি প্ৰপ'জেল অনুসৰি প্ৰস্তাৱ অনুসৰি পৰিকল্পনা অনুসৰি আমাৰ হেৰিয়াক চহী কৰি দিছে। কি কয় আপোনাৰ প্ৰমোদ বড়োক চহী কৰি দিছে UPPLৰ মানে NDAৰ পাৰ্টনাৰজনক। আৰু এইটোৱে আজি প্ৰমাণ কৰি দিলে। আজি মুখ্যমন্ত্ৰী আৰু এটা কথাও কৈছে নেকি, মুছলমান আমাৰ শত্ৰু নহয় বুলি, মিয়া আমাৰ শত্ৰু নহয় বুলি কৈছে নহয় জানো? মই কৈছিলোঁ নে নাই? কথাটো হ'ল অকল এই ধৰ্মীয় ৰাজনীতিটো হ'ল মানে বিনা পইচাৰে ভোট লোৱাৰ ৰাজনীতি, বুজিছেনে? হিন্দু মুছলমান যিহেতু উন্নয়ন কৰিব পৰা নাই, যিহেতু অসমৰ মানুহক কনভিন্স কৰিব পৰা নাই, অসমৰ মানুহে বেয়া পাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে হিন্দু মুছলমান কৰাটো একমাত্ৰ ৰাজনীতি। গতিকে হিন্দু মুছলমান কৰি 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 যেতিয়া ইলেকশ্যন আহিলে তেওঁক এতিয়া মিয়াৰ ভোটো লাগে, তেওঁ এতিয়া ৰাজ্যসভাত হেৰিয়াৰ ভোটো লাগে। ইয়াৰ আগতেও পবিত্ৰ মাৰ্ঘেৰিটা যে আজি হেৰি হৈ আছে ৰাজ্যসভাৰ সাংসদ, বিৰাট ডাঙৰ যে কথা কৈ থাকে তেওঁ মিয়াৰ বিৰুদ্ধে, তেওঁতো মিয়াৰ ভোট লৈয়ে তেওঁ নিজে বিধায়ক হৈছে। ৰাজ্যসভাৰ যে তেওঁ সাংসদ হৈছে। পবিত্ৰ মাৰ্ঘেৰিটাকতো মোক ক'লে সেইকাৰণে হাঁহি উঠে। পবিত্ৰ মাৰ্ঘেৰিটা যে ডাঙৰ কি বুলি কয় খিলঞ্জীয়া আমুক তামুক ভুচুক যে কয়, তেওঁ আকৌ নিজে AIDF আৰু কংগ্ৰেছৰ মিয়া বিধায়কৰ ভোট লৈ তেওঁ নিজে সাংসদ হৈছে। এতিয়া এইবাৰো আমি নিজেই দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, পীযুষ হাজৰিকাৰ কথা মতে 3জন AIDF বিধায়কে বদৰুদ্দিন আজমলৰ অনুমতি লৈ বদৰুদ্দিন আজমলৰ ইচাৰাত কি কৰিছে, আপোনাৰ NDA প্ৰাৰ্থীক ছাপোৰ্ট দিছে। গতিকে এতিয়া সেইকাৰণে একদম কথাটো জল পটপট বুলি কয়, জল পটপট হৈ গ'ল। এতিয়া অসমীয়াত এটা জল পটপট বুলি শব্দ আছে নাই? জল পটপট হৈ গ'ল যে সাম্প্ৰদায়িক দলবিলাক ইটো সিটোৰ ওপৰত ডিপেণ্ডেণ্ট, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে কথা কনফাৰ্ম যে আমি যদি বিজেপি আৰু AIDF যদি হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল, এই দুইজনক যদি আমি একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াব নোৱাৰোঁ, দুইটা এই সাম্প্ৰদায়িক শক্তিক যদি আমি খেদাব নোৱাৰোঁ, অসমীয়া জাতি বাচি নাথাকে।